নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনাক সকলো ভালে আছে, ময়ো ভালে আছোঁ। এয়া সাজি কাচি লৈছোঁ এফালে যাবলৈ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। বহুদিন হ'ল ভালদৰে মই ভিডিঅ' দিবই পৰা নাই, আৰু এতিয়া ভাবিছোঁ লাহে লাহে দিম। অৱশ্যে ব্যস্ত, বাবুক স্কুলত দিয়াৰ পৰা বিৰাট ব্যস্ত হৈ গৈছোঁ। তাৰ লগত স্কুলত যাব লাগে, আৰু ৰাতিপুৱা খোৱা বোৱা বনাই মেলি তাক লৈ যাব লাগে, আকৌ আহি অকণমান ৰেষ্ট কৰি খোৱা বোৱা বনাবই লাগে। এনেদৰে ব্যস্ত হৈ থাকোঁতে ভিডিঅ' ভালদৰে বনাবও পৰা নাই, মনো নোযোৱা হৈছে, আৰু দিয়াও হোৱা নাই। ভিডিঅ' বনাই থওঁ আৰু মাজে মাজে, কিন্তু দিয়াহে হোৱা নাই। ভাবিছোঁ এতিয়াৰ পৰা দিম। আপোনালোকে ভিডিঅ'বিলাক চাব, ভিডিঅ'বিলাক চাই ভাল লাগে যদি লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। তাৰ লগতে মোৰ মনটো অকণমান বেয়া হৈ আছিল, কিন্তু মুখখনত তেনেকুৱা নাপায়। আচলতে ৱাচ টাইমটো 4000 হৈ গৈছে, কিন্তু মই দেখোন এপ্লাই কৰিব পৰা নাই। কি হৈছে নাজানো, আৰু যিয়ে নহওক মন গ'লে দিম, নহ'লে নাই, আৰু হ'লে যদি ভালে লাগিব, যদি নহয় আৰু তেতিয়াতো আৰু কি হয় নাজানো, কিন্তু ভিডিঅ'বিলাক মেমৰি হিচাপে ৰাখি থ'ম। যিয়ে নহওক, এতিয়া শুকান বতৰ দেখিছে নহয়, বাৰীখন চাফা হৈ আছে, আৰু এনেদৰে চাফা হৈ থাকিলে ভাল লাগে। মই এনেকুৱা দিনবিলাক খুব ভালেই পাওঁ বাৰু, বেছি হেৰি হৈ থকাতকৈ। ধূলি হোৱাৰ দিনকেইটা আহিছে আৰু লাহে লাহে। যিয়ে নহওক, আপোনালোকে খোৱা বোৱা কৰিলেনে? মোৰ হ'ল, আৰু এতিয়া হেৰি কৰিব লাগিব, বেলেগ কামবোৰো কৰিব লাগিব। ভাবিছোঁ তাকে কি কৰোঁ, বহুত কাম আছে, ক'ৰ পৰা আৰম্ভ কৰোঁ, এয়া মোৰ কেতিয়াবা বহুত বেছি কাম হ'লে তেনেকুৱা লাগে। আৰু ভিডিঅ'বিলাক চাই যদি ভাল লাগে, লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব প্লিজ কৰিব। ডিঙিটো মোৰ ফুলিছে, অকণমান বেছি শকত হৈ গৈ আছোঁ যে, সেইটো কাৰণে দেখুৱাই আছোঁ। আপোনালোকে দেখিছেনে? এনেকৈ তলটো মোৰ ফুলি গৈছে, কিয় জানো। খোৱা বোৱাও কমাও খোজোঁ, আৰু তথাপিও মোৰ ৱেইটটো নকমে, আৰু ফুলিহে বাঢ়িয়ে যাই আছোঁ। ক্ষীণাই, মোৰ ক্ষীণোৱাই নাম নোলোৱা হৈছে। সেয়াই আৰু, সকলোৱে আকৌ ইমান শকত তাকে মনটো বেয়া লাগে কেতিয়াবা। আগৰ চেহেৰাৰ লগত অকণো নিমিলাই হৈ গ'লোঁ, ইমান বেছি শকত হ'লোঁ। আৰু এতিয়া বিয়াৰ বতৰ, আপোনালোকে চাগে খুব বিয়া খাই আছে। মোৰ বিয়া আহি আছে বাৰু, খাব পাব নে নাপাওঁ নাজানো। ল'ৰা ছোৱালীৰ এক্সামো দেখোন, মাইনাৰ এক্সাম, তাৰপিছত সেয়াই আৰু এতিয়া বিয়াৰ বতৰ। আৰু ডিচেম্বৰৰ মাহ পৰা নাই বাৰু, পৰিবই লাহেকৈ। আজি কেই তাৰিখ হ'ল জানো, আৰু আঘোণৰ মাহ পৰাৰ পৰা বিয়া চলিয়ে আছে। মই যোৱাকালিও এখন আছিল, কিন্তু খোৱা নহ'ল। আৰু এই মাহঁতৰ ঘৰৰ পৰা আলু দি পঠাইছে, কাঠআলু। আপোনালোকে কাঠআলু খায়নে? আমি কিন্তু খাওঁ, মাছৰ লগতো খাওঁ, আৰু মাটি দালিৰ লগত মিহলাই দিওঁ। চব্জিৰ লগত বনালেও ভাল লাগে, ভালেই লাগে এইবিলাক বস্তু। এতিয়া ওলাইছে আৰু শীতকালিৰ চব্জি। কানি কাপোৰ ধুই দিছোঁ, কানি কাপোৰবিলাক ৰ'দতো দিছোঁ। আৰু ইফালে মাও আহিছে, তাকে মা থাকিলে ভাল। সঁচাকৈ কিবা ভাল লাগে, আৰু কাম বনটো ময়ে কৰোঁ, মাক পাৰিলে কৰিব নিদিওঁ, তথাপিও মায়ে কিবা কিবি উলিয়াই লয়। সেয়াই আৰু তাকে সেই মায়ে বহি আছে এইফালে। বলক আমি মাক চাওঁ, মোৰ মাক। ইফালে কিতাপ পঢ়ি আছে মায়ে। ৰ'দৰ আমেজ লৈ কিতাপ পঢ়ি আছে। কাম বনখিনি কৰি আজৰি হ'লোঁ যে, এতিয়া বিশেষ কাম নাই আৰু। এতিয়া খোৱা বোৱা দুপৰীয়ালৈ বনাব লাগিব, ৰাতিপুৱা আজৰি, স্কুলত পঠাই দি সিহঁতক, আৰু অকণমান সময় ৰেষ্ট কৰা যায় আৰু এইখিনি সময়। তাৰপিছত আৰু ওলাব কাম আহিলে। ইহঁতকেইটা নাথাকিলে কাম নাথাকা যেনেই লাগে, এনেকুৱা হয়। আৰু পটককৈ হয় কামবিলাক তেতিয়া। আৰু মাক কৈছোঁ মই বোলো এনেদৰে থৈ দিলোঁ বোলে, আৰু থাকি যাব, চাব পাৰিবি ভিডিঅ'ত। সেয়াই আৰু ভাল লাগে এনেদৰে কৰিলে।
এইফালে পথাৰ চাচাহঁতক মানে পথাৰখনত ইয়াতে বহোঁ আমি ঠাণ্ডাৰ দিন হ'লে ভাল লাগে এতিয়া চাফা তাফা হৈ থাকে যে পৰিৱেশটো ৰ'দতে পাক নবহিলে ভালেই নালাগে এইপিনে স্কিন কিন্তু ক'লা পৰে দেই আপোনালোকৰ পৰে নপৰে নাজানো মোৰ পৰে আৰু কিবা ক'লা ক'লা গুটি গুটি নিচিনা হৈ যায় বেছি সময় থাকিলে মাথাটোও বেয়া লাগে ৰ'দত তথাপিও থকা হয়েই আৰু এতিয়া আমাৰ লাও চালিখন দেখাব এইয়া পানীলাও লাগিছে আৰু অকণ অকণ কি হয় নাজানো বান্দৰে খায় নে পোকে খায় এনেকৈ মানে কষ্টৰ ফল ওলালে বৰ ভাল লাগে আৰু খোৱাটোতকৈ মানে চাই বেছি ভাল লাগে মোৰ হ'লে তেনেকুৱা লাগে আপোনালোকৰ কেনেকুৱা লাগে নাজানো চালিখন লগাই দিলে ধুনীয়াকৈ লাও পুলিটো লগাই দিলে এতিয়া আৰু খাব লাগিব হ'লে কি হয় নাজানো সৰিছে খাবলৈ পাওঁনে নাপাওঁ নাজানো কেতিয়াবা পোকেও কুটি পেলাই মানে ফুটা কৰি দিয়ে আৰু কেতিয়াবা বান্দৰেও আহে বান্দৰেও খায় বান্দৰ আহে এটা বেছি বান্দৰ নাই কিন্তু আমাৰ হাজো চাইডত বহুত বান্দৰ ইয়াত বেছি নাই দুই এটা আহি একদম মানে কিবা কিবি কৰি দিয়ে এইপিনে জলকীয়াও লগোৱা হৈছে আনফালে এটা বেপাৰী আহিল মা আছে যিহেতু বেপাৰী এটাক মাতি দিলোঁ এই ডাঙৰ টেমা এনেকুৱা টেঙাবিলাক ৰাখিলে ভাল কিবা কিবি থ'ব পাৰি টেমাটো ল'লোঁ আমাৰ গাঁৱৰ শ্বপিং মল নহয়নে বাৰু তাৰপিছত আৰু টেমাটো বৰ ধুনীয়া 5 কিলোমান বস্তু ধৰিব চাগে আটা চাটা এনেকৈ বেছিকৈ অনা বস্তুবিলাক এনেকুৱা টেমাটোত ভৰাই থ'ব পাৰিলে ভাল ওখ এয়া চকীখনৰ মানে ওখ আপোনালোকে ল'ব পাৰিব কোৱালিটিটো ভাল এইটো বেপাৰীৰ পৰা বুলি নহয় মানে বিগ বজাৰ চিগ বজাৰতো পায় কিন্তু আনিবলৈ অসুবিধা হয় সেইবাবে মই তেনেদৰে নেনিওঁ এইটো ল'লোঁ কিন্তু দামটোহে বেছি ল'লে নেকি 100 টকা ল'লে বাপৰে মই জুখিয়ে আছোঁ ইমানখিনি ওখ আৰু এতিয়া ঠাণ্ডাৰ দিন এটা মানে মুগ লাগে এনেকৈ গৰম পানী বেছিকৈ ল'বলৈ মোৰ এনেকুৱা ডাঙৰ মুগ নাছিল এটা আছিল এই তাৰ ঠাৰিডাল খুলি গ'ল তাৰপিছত আৰু তাক মই ব্যৱহাৰ নকৰিলোঁ এইটো ল'লোঁ আধা লিটাৰমান ধৰে চাগে আৰু এইটো এটা বাউল ভাল লাগিল প্লাষ্টিকৰ কিবা কিবি থ'বৰ কাৰণে মানে সেয়াই আৰু গৰম বস্তু থ'লে ফাটি যাব কিন্তু এনেই পাই ল'লোঁ আৰু দেখি ভাল লাগিল যিয়ে নহওক আকৌ ভিডিঅ'টো বাহিৰৰ পৰা আকৌ আৰম্ভ কৰিলোঁ বাৰীত থাকি ভাল লাগে গৰম মানে ঠাণ্ডা দিনকেইটা এনেকৈ কাম বন কৰাৰ পিছত ডাইৰেক্ট ৰ'দটো লৈ থাকিবলৈও নোৱাৰি আৰু আজিলৈ এৰিছোঁ বাই বাই